আমাৰ থিম পাৰ্কত হৈ আছে এতিয়া ইউথ কনক্লেভ 3.0 থাৰ্ড এডিশ্যন হয় চ' এজ ইউ কেন চি আমি অলৰেডি বহুতকেইটা ইভেণ্টছ এটেণ্ড কৰিলোঁ মই বহুত এনজয় কৰি আছিলোঁ পাৰ্চনেলি জীবন ছাড়িয়া না যায় স্মকে তুই জীবন ছাড়িয়া গেলে আদর করবে কাই জীবন রে ষ্টলছ লগোৱা হৈছে এণ্ড নাম্বাৰ ফাৰ্ষ্ট আমাৰ সোমাওঁতে আপুনি দেখিব ৰাইট ছাইডত আমাৰ প্ৰয়াস অলং উইথ ই ষ্টৰী লগ লাগি এটা বহুতেই ভাল কজৰ কাৰণে সিহঁতে ইয়াতে প্লেচ কৰিছে এণ্ড এইটো ডিটেইলছৰ বিষয়তে আমি ৰুবি ঘোষৰ পৰা কিছু অলপ কথা জানি ল'ম কওকচোন এইটো কি হয় কিহৰ ষ্টল হয় আচ্ছা এইবাৰ ইউথ কনক্লেভ 3.0 ই ষ্টৰীৰ ফালৰ পৰা এটি ইনিচিয়েটিভ লোৱা হৈছে প্ৰজেক্ট পাঠশালা আৰু প্ৰজেক্ট পাঠশালাত আমি প্ৰয়াস গ্ৰুপৰ পৰা আমাৰ সহযোগখিনি আগবঢ়াইছোঁ প্ৰথমে প্ৰজেক্ট পাঠশালাকে সেইটো কৰিলোঁ প্ৰজেক্ট পাঠশালা হ'ল আজি যিসকলে আহিছে তেওঁলোকক আগৰ পৰা এটি অনুৰোধ কৰা হৈছিল যে আপোনালোকে আহোঁতে এটলিষ্ট এখন বহি এডাল পেঞ্চিল বা এটা কলম লৈ আহক আৰু সেইখিনি ইয়াতে আমি তেওঁলোকে দিছে আমি বস্তুখিনি লৈছোঁ সংগ্ৰহ কৰিছোঁ তেওঁলোকৰ পৰা আৰু এইখিনি আগন্তুক দিনত আমি আৰ্থিকভাৱে পিছ পৰি থকা ল'ৰা ছোৱালীৰ মাজত বা যিসকলৰ মানে প্ৰয়োজন আছে এইখিনি বস্তুৰ আমি তেওঁলোকৰ মাজত ভগাই দিম উপহাৰ স্বৰূপে প্ৰয়াস হ'ল 2017ত আমি আৰম্ভ কৰিছিলোঁ প্ৰয়াস এটি ছ'চিয়েল ৱৰ্ক গ্ৰুপ হয় আমি স্পেচিয়েলি পিছপৰা গভমেণ্ট স্কুলৰ মানে একেবাৰে ভিতৰুৱা অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যিমানখিনি সহায় লাগে আমি সেইখিনি প্ৰভাইড কৰোঁ তেনেদৰে আমি কামবিলাক কৰি আছোঁ লগতে আমি ঠাণ্ডাৰ দিনত তেওঁলোকক চুৱেটাৰ দিওঁ তেনেদৰে কামবিলাক কৰি আছোঁ আপোনালোক আমাৰ ফালৰ পৰা এটি অনুৰোধ থাকিব আপোনালোকক যদি আপোনালোকে নিজৰ বিশেষ দিনবোৰত কাৰোবাক উপহাৰ আগবঢ়াব খুজিছে আৰু আপোনালোকে বিচাৰিছে তেনেকুৱা এটি অনুষ্ঠান আমাক যোগাযোগ কৰিব পাৰে আপোনালোকৰ সেই উপহাৰখিনি আমি তেওঁলোকক আগবঢ়াই দিম That's a really great initiative even guys we should actually a big round of applause for ma'am and her team education to amar bahut dorkar hoy ne to etu eta childor prayas is an attempt to bring smile on a child's face and she is absolutely doing it so well এতিয়া আমি আহিছোঁ আৰ্ট এণ্ড ক্ৰাফ্ট ষ্টলত তো ছাৰ আপুনি কিবা ক'ব বিচাৰে এইটো এইবাৰ আমাৰ তৃতীয়বাৰৰ পৰা উইথ কনক্লেভ পতা হৈছে কিন্তু এইবাৰ যোৱা দুবছৰতকৈ এইবাৰ আৰু বেছি সঁহাৰি পাইছোঁ আমি আৰু বহুত ধুনীয়াকৈ এইবাৰ ল'ৰা ছোৱালী মানে এটা ধুনীয়া প্লেটফৰ্ম পাইছে ইয়াতে নিজৰ আৰ্ট এণ্ড ক্ৰাফ্ট টেলেণ্টবিলাক দেখুৱাৰ কাৰণে আৰু বহুতো ভাল এইটো এটা মানে উদ্যোগ আৰু এনেকুৱা এক্সিবিশ্যন ধুনীয়াকৈ আৰু ভৱিষ্যতে এনেকৈ হৈ থাকিব মানুহকে পাৰিব থেংক ইউ খুব ভালো লাগলো আজকের ইভেন্টটা আমাদের এখানে গত 2 বছর ধরে হচ্ছে এবারও হলো খুব ভালো লাগলো সো দিস ইজ দ্য ফার্স্ট টাইম আমি এক্সিবিশন দিলাম এবার খুব ভালো লাগে প্রোগ্রামটা প্রত্যেকবার অ্যাটেন্ড করি অ্যান্ড আমি চাই যে আরও এরকম হতে থাকুক সবার সাথে দেখা হয় সবাই একসাথে হওয়া যায় একসাথে অনেক এক্সপিরিয়েন্স হয় নতুন নতুন সবাই অনেকজন ফার্স্ট টাইম এক্সিবিশন দিচ্ছে ইয়েস অ্যান্ড নেক্সট জেনারেশনের বাচ্চারাও ইন্সপায়ার হবে দেখে ওরাও অনেক নতুন নতুন কাজ করবে সব কিছুতে পার্টিসিপেট করবে অ্যাক্টিভলি অ্যান্ড আমাদের টাউনের জন্য এটা একটা খুব ভালো অপরচুনিটি যারা কিছু যাদের ট্যালেন্ট আছে যারা শো করতে পারে একটা প্ল্যাটফর্ম শোকেস করার জন্য সো আরও হলে খুব ভালো লাগবে জানি প্রত্যেক বছর হবে কন্টিনিউ হবে সো অ্যান্ড আই এম শিওর আপনাকে ডেফিনেটলি আমরা দেখতে পাবো আরও আগামী এডিশনসে অফ ইউথ কনক্লেভ থ্যাংক ইউ সো ভেরি মাচ ফর পার্টিসিপেটিং থ্যাংক ইউ সো আপনারা দেখছেন একটি ছোট্ট আমাদের কাছে আর্টিস্ট আমার সাথে দাঁড়িয়ে রয়েছে স্নেহাশিস তুমি বলবে তোমার এক্সপিরিয়েন্স কেমন ছিল বাবু এখানে আমার বহুত ভালো হয়েছে আর আমি বহুত রেসপন্স পেয়েছি তুমি এর আগেও কি এরকম এক্সিবিশন কোনো জায়গায় দিয়েছিলে হ্যাঁ ফিল্ম
ফেস্টিভ্যালে দিয়েছিলাম আগের গেল বছর যখন ইউথ কনক্লেভ হয়েছিল, তারপরে উইন্টার কার্নিভেলে। ভেরি ভেরি নাইস। সো আমি চাই, আমরা সবাই চাই অ্যাকচুয়ালি তুমি এরকম করি আমাদের ইন্সপিরেশন হও আরও, হ্যাঁ না, অন্য মানুষদের জন্য, আর এইভাবে এগিয়ে যাও। উই উইশ ইউ অল দ্য ভেরি বেস্ট বেটা। আজি আমাৰ এক্সপিৰিয়েঞ্চটো বহুত ভাল হ'ল। আজি আমি ফাৰ্ষ্ট টাইম একটা এক্সিবিশ্যন কৰিলোঁ। জাষ্ট আমাৰ একটা পেইণ্টিং চেল হ'লেওতো আমাৰ বহুত ফুৰ্তি লাগছে, আৰু আপোনালোকৰ কেনেকুৱা লাগিছে মানে অলপ ভালকৈ ক'লে ভাল লাগিব। আৰু ইয়াতে বহুত ভাল ভাল আৰ্টিষ্টবিলাক আহিছে, আমাৰ মানে আজি বহুত ভাল লাগিছে, আৰু প্ৰগ্ৰামটো বহুত ভাল হৈছে আমাৰ ইউথৰ কাৰণে বহুত ভাল। আমি মানে ইউথক কেনেকৈ ইনক্ৰিজ কৰিব পাৰোঁ, আমাৰ ইয়াতে জুনিয়ৰ আৰ্টিষ্টবিলাকেও আছে, তেওঁলোকেও মানে ইউথ যেতিয়া হ'ব তেতিয়া বহুত ভাল মানে আমাৰ বঙাইগাঁৱৰ কাৰণে ভাল নাম উজ্জ্বল কৰিব। সেয়ে আৰু আমাৰ বহুত ভাল লাগিছে। নমস্কাৰ। We are here with our very own মৌতপা। আপুনি কিবা ক'ব খুজিছে আপোনাৰ ষ্টলৰ বিষয়তে, যদি ডিটেইলছক কৈ দিয়ে। Stall, first of all, thank you so much to Bongaigaon and its people, because it's a very big and beautiful opportunity for us people like who have started something in small scale. আমি চবে ঘৰতে কিবা নহয় কিবা এটা হবি ৰাখোৱে, কিন্তু আমি পাব্লিকত সেইটো ওলাই নানো, কিন্তু মানে সেইটো সুযোগটো দিয়াৰ কাৰণে বহুত ধন্যবাদ। বহুত ভাল লাগিছে, আমি বহুত ভাল ৰেছপন্সো পাইছোঁ, আগলৈ আৰু ফিউচাৰটো আৰু বহুত ধুনীয়া লাগিব। আপোনাৰ ষ্টলৰ বিষয়ত যদি কৈ দিয়ে, আপুনি কিহৰ? মোৰ বেচিকেলি হেণ্ডমেড জুৱেলাৰী হয়, ফেব্ৰিক জুৱেলাৰী আৰু ক্লে জুৱেলাৰী হয়, আৰু হেণ্ড পেইণ্টেড ফেব্ৰিক কিছুমান আছে, সেইবিলাকেই আৰু ভাল লাগিলে আহিব। থেংক ইউ ছ' ভেৰি মাছ। এইটো আমাৰ হবিটো আৰু মানুহৰ আগত শ্বেয়াৰ কৰাটোৱে এটা ডাঙৰ কথা হয়নে? আমি নিজৰ মাজত ৰাখি নহয়, আমি চবৰ লগত এইটো শ্বেয়াৰ কৰিব লাগে। এইটো এটা গ্ৰ'থৰ কাৰণেও বহুত ডাঙৰ অপৰচুনিটি ক'ব। আপোনালোকে চবে চাই আছে, উই হেভ 3 য়াং very beautiful girls. So আপোনালোকে কিবা এজ এন এক্সপিৰিয়েঞ্চ আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, কেনে লাগিছে আমাৰ ইউথ কনক্লেভ 3.0 ইয়াতে পাৰ্টিচিপেট কৰি? বহুতেই বেছি ভাল লাগিছে। প্ৰথমতে মই সমূহ কাৰ্যকৰ্তাক যোনে আমাক এই চান্সটো দিছে, সেই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাক এইখিনি, যিহেতু আমি এতিয়া উঠি অহা প্ৰজন্ম, আমি এতিয়া এনেকৈ আমাক সুবিধা দিলে আমাৰ মানে টেলেণ্টখিনি চৌকাছ কৰিবৰ কাৰণে আমাৰ সুবিধা হয়, আমি চবখিনি বস্তু ভালদৰে দেখাব পাৰোঁ। আমি একচুৱেলি 4জনী আছোঁ, আমাৰ এজনী এবচেণ্ট আছে আজি। আৰু নামবোৰ যদি কৈ দিয়া। হৰিপ্ৰিয়া ৰয়, মোৰ নাম নিজৰা চৌধুৰী, জ্যোতিৰ্মা বৰ্মন, আৰু এজনী আছে তাইৰ নাম কাশ্মীৰী চৌধুৰী। আমি ইয়াতে আমি ইয়াতে পট আৰু প্লেন্স আছে, পট আৰু প্লেন্স বনাওঁ, তাৰপিছত বুকে আছে ৰিবনেৰে বনোৱা, তাৰপিছত স্ক্ৰাঞ্চিছ আছে, তাৰপিছত কি ৰিং আছে, কষ্টাৰ আছে, তাৰপিছত টেবল ক্লথ, আৰু এইখিনি ফ্লাৱাৰে হয়। বেচিকেলি চব হেণ্ডমেড হয় গাইজ, চবখিনি হেণ্ডমেড হয়। তাৰপিছত এইখিনি আৰু বুকে আছে। থেংক ইউ ছ' ভেৰি মাছ। চ' আমি আশা কৰিছোঁ আমি আৰু আপকামিং এডিশ্যনছতো তোমালোকৰ সকলো লগত লগ পাম। থেংক ইউ। So we have sir with us, Prashanti Lodgeor পৰা আমি পাইছোঁ আমাৰ ছাৰক এজ এ স্পনচাৰ। চ' আমি সুধিম তেওঁৰ এক্সপিৰিয়েঞ্চ, তেওঁ শ্বেয়াৰ কৰিব। এইটো ভালে লাগিছে, আমাৰ ইউথ কনক্লেভ যিটো আমাৰ মানে অপৰচুনিটিছ আনিছে আমাৰ ইউথৰ কাৰণে, এইটো ভালে লাগিছে আমাৰ। আৰু যোৱা বছৰত আছিলোঁ আমি, যিটো আমাৰ ইমাৰ্চনত হৈছিল, হয়। তো এইটো ভালে লাগিছে, ভালে এটা প্ৰগ্ৰাম হৈছে বঙাইগাঁৱত, মানে আমাৰ ইউথৰ কাৰণে এটা অ'পেন ভাৱ যিটো আছে আমি এইটো কৰিব পাৰিছোঁ। আৰু ইয়াতে আপকামিং ইয়াৰ্ছতো আমি বিচাৰোঁ আমি এইটো। Hey to all, so we are with this very very special lady. Kaun is nahi pehchanta na, she doesn't need an introduction guys. Let's know what was the experience regarding this grand event of Youth Conclave 3.0. Will you please share something with us?
Yeah, sure. Thank you so much for a very nice introduction. So moving ahead, so as we all know, this is for the third time that Youth Conclave has been organized. So আজি যেহেতু third timer বাবে তৃতীয়বাৰৰ বাবে organize হৈছে আৰু ইয়াত আহিছোঁ. So as a viewer মই নিজৰ মতামতটো আগত দিবলৈ বিচাৰিম যেনেকৈ ইয়াত লিখা আছে পোষ্টাৰত চাগে আপোনালোকে ন'টিচ কৰিব টি টক্স এণ্ড টিউনছ. So টিউন এতিয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছপিনে হৈ আছে, বাট টক্স হৈছিলে গুৰুত্বপূৰ্ণ তথ্যৰ ওপৰত ইয়াত কথা কোৱা হৈছে আৰু ইট ৱাজ নট লাইক যে ওৱান ছাইডেড ইণ্টাৰেকশ্যন আছিলে, বহুত ছাইডেড ইণ্টাৰেকশ্যন আছিলে আৰু বহুত এনেকুৱা প্ৰশ্ন সোধা হৈছে যিটো আপুনি ক'ব পাৰে যে বায়াছ নাছিলে. চ' ইউথৰ কাৰণে এইটো বহুত মানে ইম্পৰ্টেণ্ট আছিলে কাৰণ আমি বায়াছ আনচাৰ নিবিচাৰোঁ, আমি ৰিয়েলিটি জানিব বিচাৰোঁ কাৰণ ইউথে আজিকালি সেইটোৰ ওপৰত ফ'কাছ কৰি আছে. চ' চামৱেৰ দেৰ ইজ এ মটিভ বিহাইণ্ড ইউথ কনক্লেভ, সেয়া সক্ষম হৈছে বুলি মই অনুভৱ কৰিছোঁ এজ এ ভিউৱাৰ আৰু বিং ওৱান অফ দ্য মেম্বাৰ ফ্ৰম ইউথ. চ' মই অনুভৱ কৰিছোঁ যে আজি ইয়াত আহি সঁচাকৈ মোৰ নিজক সুখী যেন অনুভৱ হৈছে কথা বতৰা শুনি আৰু নিজৰ কথা বতৰা এক্সচেঞ্জ কৰিব পাৰি. চ' আশা ৰাখিছোঁ ফ'ৰ্থ টাইম যেতিয়া এই অনুষ্ঠান পতা হ'ব তেতিয়া ইয়াৰ বিষয়ে ইয়াৰ যি গুৰুত্বপূৰ্ণ মানে ইয়াৰ যি ইম্পৰ্টেঞ্চ হ'ব সেয়া আৰু বেছিকৈ হ'ব আৰু গেদাৰিংটো আৰু বেছি হ'ব আৰু আমি ইণ্টাৰেক্টিভ ছেশ্যনত আৰু ভালকৈ মানে ওৱান অন ওৱান কনভাৰ্চেশ্যন কৰিব পাৰিম. And we wish you all the very best. We hope you come into the upcoming editions of our Youth Conclave. আমি আপোনাক তোমাক ইয়াৰে ডেফিনেটলি বিচাৰিম যে পাৰ্টিচিপেট কৰিবা হয়নে, এজ আ ওৱান টু ওৱান ছেশ্যনতো তোমাক আমি বিচাৰিম যে কুৱেশ্যন কৰি আছা বা কিবা ইউ কেন চিং এণ্ড ডান্স এজ ৱেল, ৰাইট? চ' দিছ ৱাজ অল अबाउट हर एंड द ग्रैंड इवेंट. थैंक यू सो वेरी मच. कुर्बानी ऑटोमोबाइल्स के स्पॉन्सर हमारे यूथ कॉन्क्लेव 3.0 के लिए यहाँ पे खड़े हमारे साथ सोचान लेते हैं इनका कैसा एक्सपीरियंस रहा यहाँ इस बार आके. सर प्लीज़. नमस्कार सभी बुआओं और जो भी व्यूअर्स हैं उनको काफ़ी लग रहा है कि हाँ लोग बोलते हैं कि क्या यार स्पॉन्सर करके क्या होता है एंड ऑल. इट्स अ बेनिफिट कि आपको चीज़ें सीखनी मिलनी पड़ती है एंड आप जितने हाई लेवल की थिंकिंग सोचते हो जब आप ग्राउंड पे आते हो तो आपको काफ़ी बेनिफिट्स मिलते हैं. मतलब कि आप बात करते हो बातचीत करते हो तो वो सब चीज़ से काफ़ी अच्छा आपको पॉइंट ऑफ व्यू मिलता है और लोगों से आपका मेल मिलाप होता है तो ज़्यादा अच्छा रहता है. थैंक यू. চ' আমাৰ লগত এজন পেনেলিষ্ট আছে মিষ্টাৰ সৌমেন দেৱ. আমি তেওঁৰ পৰা তেওঁৰ এক্সপিৰিয়েঞ্চ কেনে আছিলে সেইটো আমি জানিব বিচাৰোঁ. খুব ভাল এক্সপিৰিয়েঞ্চ, খুব ভাল অভিজ্ঞতা. পোনপ্ৰথমবাৰ বঙাইগাঁৱত এই নহয় মই এই ষ্টৰীৰ লগত আগৰ পৰাই জড়িত হৈ আছোঁ. এইবাৰ নতুনকৈ পেনালিষ্ট হিচাপে ষ্টেজত উঠি এইটো এটা মোৰ কাৰণে একপিনে এটা নাৰ্ভাছনেছ আছিলে আৰু একপিনে এটা এক্সেপ্টেণ্ট আছিলে যে ইউথৰ কথা, ইউথৰ ভিজন, ইউথৰ প্ৰব্লেম লৈ পেলাই মই যাতে ষ্টেজত প্লেটফৰ্ম এটা পাই এড্ৰেছ কৰিব পাৰোঁ, উত্থাপন কৰিব পাৰোঁ, সেইটো ইম্পৰ্টেণ্ট. ইউথ এণ্টাৰটেইন কৰিব, ইউথ নলেজ গোটাব, ইউথ কাম কৰিব, কিন্তু আজিৰ দিনত ইউথৰ যি মেইন সমস্যাবিলাক এই সমস্যাবিলাক এটা আগত আহিব লাগিব, মানুহে এই সমস্যাৰ সম্পৰ্কে জানিব লাগিব. শিক্ষাৰ সমস্যা, আজি স্বাস্থ্যৰ সমস্যা, কৰ্মসংস্থাপন, ইউথৰ কাৰণে কাম লাগে, ইউথৰ আজি এমপ্লয়মেণ্ট লাগে. এইটো মেইন অল অভাৰ ইণ্ডিয়াত যিটো ক্ৰাইচিছ ইউথে ফেচ কৰি আছে, তো ইউথৰ এই ক্ৰাইচিছটো এড্ৰেছ কৰিব লাগিব, মানুহে জানিব লাগিব, মানুহে ঐক্যবদ্ধভাৱে মানে এটা অৰ্গেনাইজ হ'ব লাগিব, তেতিয়াহে আৱাজ উঠিব, তেতিয়াহে চৰকাৰৰ কাণত যাব, তেতিয়া সিহঁতে এটা ডিচিশ্যন ল'ব ইউথৰ কাৰণে. খুব ভাল ইনিচিয়েটিভ. ষ্টৰীৰ আজিৰ যিটো ছেকেণ্ড পেনেলৰ যি ডিছকাশ্যন টপিক যিটো আছিলে পলিটিকেল এফিলিয়েশ্যনৰ লগত জড়িত কিছুমান পেনেলিষ্ট আছিলে সঁচা, কিন্তু ডিৰেক্ট পলিটিক্স কুৱেশ্যন নাই. সমস্যাবিলাক লৈ আলোচনা হৈছে, বঙাইগাঁৱৰ সমস্যা আলোচনা হৈছে, বঙাইগাঁও আমি কি বিচাৰোঁ, কেনেকৈ হ'ব আমাৰ সপোনৰ বঙাইগাঁও, ইউথবিলাক কি আকৌ প্ৰগ্ৰেছিভ হ'ব না চাইণ্টিফিক ডেভেলপমেণ্ট থাকিব ইউথৰ মাজত, নেকি আমি অন্ধবিশ্বাস, কুসংস্কাৰ, পশ্চাৎপদ চিন্তাধাৰা মানে পিছ পৰি যাম, সেইবিলাকো থাকিব. সেইবিলাক কথা আলোচনা হৈছে. খুব ভাল অভিজ্ঞতা. অভাৰঅল ইট ৱাজ এ ভেৰি গুড এক্সপিৰিয়েঞ্চ ফৰ মি. আমাৰ 1-to-1 ছেশ্যনটো যে হ'ল সেইটোত পাৰ্টিচিপেট কৰি আপোনাৰ কেনে লাগিলে? হয়, কুৱেশ্যনছ ইণ্টাৰেষ্টিং কুৱেশ্যনছ আছিলে. অৰ্গেনাইজাৰসকলে ভাল ৰিচাৰ্চ কৰিছে, কিছুমান বস্তু, কিছুমান ইণ্টাৰেষ্টিং ষ্টৰী তেওঁলোকে হাইলাইট কৰিছে পাব্লিকৰ মাজত. এইটো ইণ্টাৰেষ্টিং আছিলে. নিজৰ বিষয়ে আচলতে কোৱা বিশেষ হেৰি নাই, তথাপি যে উঠিছে পাব্লিকে কুৱেশ্যন কৰিছে, ভাল কুৱেশ্যন কৰিছে, কিন্তু পলিটিক্স আজিৰ দিনত কেনেকুৱা হ'ব লাগে, 10 বছৰ আগত কেনেকুৱা আছিলে, আজিৰ দিনত কেনেকুৱা, বা ইউথে কিয় পলিটিক্সত এতিয়া আঁকোৱালি লোৱা নাই, বা ইউথে পলিটিক্সৰ কাৰণে কি ভাবে, এইবিলাক কুৱেশ্যন আহিছে. এই কুৱেশ্যন কৰিব লাগিব. ইউথৰ মেইন কুৱেশ্যনটো আমি নকৰোঁ, যে হেৰিটো নকৰোঁ, লজিকেল এনালাইচিছটো নকৰোঁ, ৰেচনেল আমি নহওঁ. আজিৰ দিনত প্ৰব্লেমটো এইটোৱে. কিন্তু এইবিলাক প্ৰগ্ৰাম যিমান হ'ব আৰু যিমান প্লেটফৰ্মত আলোচনা হ'ব, তিমান মানুহে সিমান ইউথে এইবিলাক বস্তু এট্ৰেক্ট কৰিব আৰু
চ' আমি আশা কৰিছোঁ আমি তেওঁক আৰু আপকামিং এডিশ্যনছতো পাম আৰু এনেই আমি বহুত বস্তু জানি থাকিম। থেংক ইউ ছ' ভেৰি মাছ ফৰ জইনিং উইথ আছ। থেংক ইউ। কেপিটেলিষ্টবিলাকৰ পৰা আহে, কাৰণ তেওঁলোকে মূল তেওঁলোকক চলাই আছে, তেওঁলোকৰ স্বাৰ্থসিদ্ধি কৰাৰ কাৰণে তেওঁলোকৰ ক্ষমতাৰ গাড়ী। আপুনি এজ এন অডিয়েঞ্চ কি ক'ব বিচাৰে? আপোনাৰ এইটো ফাৰ্ষ্ট টাইম হয় নেকি? আগতেও আপুনি এটেণ্ড কৰিছে? হাউ ৱাজ ইউ এক্সপিৰিয়েঞ্চ? মই এবাৰ ফাৰ্ষ্ট আহিলোঁ। আগত মই জানাই নাছিলোঁ ইমান ধুনীয়া এটা ইভেণ্ট হয়, আৰু মোৰ খুব ভাল লাগিছে ইয়াত আহি। মই বহুত নতুন বঙাইগাঁৱৰ বিষয়ে জানিব পাৰিলোঁ, বহুত মানুহক লগ পালোঁ, আৰু দ্য ইভেণ্টটো আই থিংক এইটো বঙাইগাঁও মুভাৰ্ছ হিচাপে আগবাঢ়ি ল'ব। আৰু মই ভাল লাগিছে টক শ্ব'বিলাক চাই। অক্ষৰ ফাউণ্ডেশ্যনক গম পালোঁ, ইহঁতৰ কৰ্ণধাৰবিলাকে ইয়াত বহুত ধৰণৰ কথা ক'লে, মই জানিব পাৰিলোঁ। NDTVৰ চিফৰ পৰা বহুত জ্ঞান পালোঁ, কথা শুনিব পাৰিলোঁ, আৰু অভাৰঅল দ্য এম্বিয়েন্সটো ভাল লাগিছে। আৰু আশা কৰোঁ এনেকুৱা প্ৰগ্ৰাম আগতো হৈ থাকক, আৰু আমি বঙাইগাঁৱৰ মানুহ ইয়াত আহি এনেকুৱা ইভেণ্টক ফুল পাৰ্টিচিপেশ্যন দি আগবঢ়াই লৈ যাম। Thank you so very much for sharing with the story, your experience with us. Thank you so much. लगाना नजरों से अब ना